উপস্থিত আছো ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী আৰু গেৰুকামুখ NSPCৰ সীমান্তৱৰ্তী এটা এলেকা উইয়ামগুৰিত। উইয়ামগুৰিত মোৰ থকাৰ কাৰণ হৈছে ইয়াত এটা কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে। ইতিমধ্যে গোগামুখ ৰাজচক্ৰৰ বিষয়ে আহি ইয়াতে নিয়ন্ত্ৰণ ক্ষেত্ৰ COVID-19 যিকোনো অনুমোদিত প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। আৰু এই স্থানটো আমি দেখাইছোঁ আৰু ইয়াৰ উৎস হৈছে NSPCৰ কাষত থকা নিৰ্মাণত যি পেটেল নামৰ কোম্পানীৰ পৰা ইয়াৰ যি উৎস হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে পেটেল কোম্পানীৰ পৰা এই যি স্থানীয় যি শ্ৰমিক বিষয়া কৰ্মচাৰীৰ পৰা প্ৰায় ১.৫ শতাধিক লোক আক্ৰান্ত হৈছে ক'ভিডত। আৰু প্ৰায় এতিয়া এই স্থানীয় লোকসকলৰ মাজত ৩টাকৈ লোক নিহত হৈছে ক'ভিডত। আৰু এই দৃশ্য আমি দেখুওৱাৰ পাছত আৰু এই সামগ্ৰিক দৃশ্য উইয়ামগুৰি নিচেই NSPCৰ সীমান্তৱৰ্তী আৰু অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা উইয়ামগুৰিত মিংমাঙৰ যি এলেকা, আমি যিহেতু এই ক্ষেত্ৰত চোৱা চিতা কৰি আছে জিলা প্ৰশাসনৰ হৈ যি চাৰ্কুল অফিচাৰ আৰু ইয়াতে থকা আশা অংগনবাড়ী লোকসকল। উইয়ামগুৰি গাঁওখনত পজিটিভিটি ৰেটটো অলপ হাই হৈছে আৰু হেল্থে আমাক সেইটো স্পষ্টকৈ কৈছে। আৰু আমি এই বেমাৰটো যাতে ইয়াতকৈ আৰু বিয়পি নাযায় তাৰ কাৰণে আমি এই এৰিয়াটো আজি মাইক্ৰ' কণ্টেইনমেণ্ট এৰিয়া কৰা হৈছে। ৬ ঘৰ মানুহ ইয়াত সোমাইছে আৰু ইয়াত 8টা মানুহ পজিটিভ ওলাইছে। গতিকে সেইকাৰণে আমি এই এৰিয়াটো মাইক্ৰ' কণ্টেইনমেণ্ট কৰিছোঁ। আমাৰ আশাসকলে অংগনবাদী গাঁওবুঢ়া আমাৰ সকলো গাঁৱৰ ৰাইজে সহযোগিতা কৰিছে আমাক এই কৰ্মটোত। আৰু আমিও তেওঁলোকলৈ আহ্বান কৰিছোঁ যে কাৰোবাৰ যদি গা চা বেয়া হৈ থাকে আপোনালোকে কাইণ্ডলি টেষ্ট কৰক। আৰু এই কণ্টেইনমেণ্ট এৰিয়াটোত অকণমান আপোনালোকে চকু দিব, ইয়াৰ পৰা যাতে মানুহ ওলাই সোমাই নাথাকে। কাৰণ আমি এতিয়া ৰোগটো আমাৰ অকল ৰখাব লাগে, আমাৰ মেইন উদ্দেশ্য সেইটোৱে। সংক্ৰমণ ক'ৰ পৰা হোৱা বুলি আপোনালোকে আশা কৰে? এনেই সংক্ৰমণটো ইয়াত NSPCটো কাম কৰে ইয়াৰ লোকে, সেইকাৰণেও হৈছে। আৰু তাৰ কাৰণেও জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা লৈছে। যিহেতু আমাৰ NSPC যিখন আমাৰ মেইন গেট হ'ব, আমাৰ অনাৰেবল DC ছাৰে আহিও তাত মিটিং কৰি গোটেইখিনি কথা ডিছকাছ কৰি গৈছে। তাত চব মানুহৰে টেষ্ট হ'ব, ওলোৱা সোমোৱা। যিখিনি মানুহৰ যদি তাত পজিটিভ ওলায় আমাৰ গাঁৱৰ মানুহ বা য'ৰে মানুহ, আমি তেওঁলোকৰ কাৰণে ক'ভিড কেয়াৰ চেণ্টাৰ 2টা বনাইছোঁ। গতিকে সেই মানুহখিনি তাত ডাইৰেক্ট এতিয়া তালৈ শ্বিফ্ট হ'ব। কোন জেগাত কৰিছে? বৰদৈবাম বাগানৰ আমি লাইনত 2টা কণ্টেইনমেণ্ট কৰিছোঁ। আৰু তেওঁলোকৰ যিখিনি পেচেণ্ট প্ৰথম 9জন ওলাইছিলে তেওঁলোকক ধেমাজি চিভিললৈ পঠিওৱা হ'ল। তেওঁলোক সুস্থ হৈ ঘূৰি আহিছে। আৰু 5জন মানুহ এতিয়া তাৰে মাজৰ যিটোক আমি ক'ভিড কেয়াৰ চেণ্টাৰ বাগানত হৈছে তাতে 5জন এতিয়া মানুহ আছে। তেওঁলোকৰ স্বাস্থ্য ঠিকে আছে, একো চিন্তা কৰিবলগীয়া নাই। কণ্টেইনমেণ্ট জোন আমাৰ যিটো SOP মতে আমাৰ মাইক্ৰ' কণ্টেইনমেণ্ট জোনত যিখিনি আমাৰ দুখীয়া পৰিয়াল BPLৰ ফেমিলি, সেইখিনিয়ে চৰকাৰে নিৰ্ধাৰিত যেনেকৈ 2000 টকাৰ ৰেচনটো তেওঁলোকক দিয়া হ'ব। এতিয়া ইয়াত যিঘৰ মানুহ সোমাইছে আপোনালোকেও দেখিছে, গোটেইখিনি দুখীয়া মানুহে, তেওঁলোকৰ ক্ষেত্ৰতো ৰেচন পাতিটো দিব পৰা যাব। হয়, আপোনালোকে যিহেতু ইয়াৰ পৰা আপোনালোকে ইয়াৰ গোটেই পঠিয়াব লাগিব বস্তুবিলাক, যে আপোনালোকে কেনেকুৱা ধৰণৰ কষ্ট কৰি আছে এতিয়া? কষ্ট এতিয়া ক'বলৈ গ'লে এতিয়া ৰাইজৰ সুবিধাখিনি কেনেকৈ কৰিম, আকৌ কেনেকৈ ঔষধ পাতি দি ৰাইজক সহায় কৰিব লাগিব বুলি আমি কষ্ট কৰি মেলি ঘূৰি ফুৰিছোঁ আৰু ভাত দি। নিশ্চয়, যিহেতু বহু সময়তে গাঁও অঞ্চলবিলাকত লেইচেই কৰে যিবিলাকে পজিটিভ হয়, আৰু সেইবিলাকক আপোনালোকে বুজাব লাগিব। আৰু গাঁৱৰ মানুহবিলাকক বুজাব লাগিব যে আচলতে ক'ভিড পজিটিভ মানে অন্য বেলেগ নহয়। তেখেতলোকে যদি নীতি নিৰ্দেশনা মতে চলে নিশ্চয় তেখেতলোকে আৰোগ্য হৈ উঠিব। এই ক্ষেত্ৰত আপোনালোকে ক'ৰবাত গালি গালাজ বা এনে ক্ষেত্ৰত আপোনাৰ ক'ৰবাত প্ৰতিক্ৰিয়া পাইছে নেকি? দুৰ্গম অঞ্চল আপোনালোকৰ অঞ্চলটো, আপুনি কোনটো এৰিয়াত পৰে? মই উইয়ামগুৰিতে। কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত আমি উৰিয়ামগুৰি গাঁৱত কিমানটা পজিটিভ হৈছে এতিয়া? পজিটিভ এতিয়ালৈকে মোৰ হিচাপত 13টা হৈছে। হয়, 13টা ওলাইছে। 13টা ওলালে। আজিও গোগামুখত এটা চেক কৰি তাক ধেমাজি পঠাই দিছে। হয়, এতিয়া যিটো আপোনাৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ল আপোনালোকৰ প্ৰশাসনৰ মানুহ আহি, এটা গোটেই চোৱা চিতা দায়িত্ব আপোনালোকৰো হ'ব, আপোনালোকে কৰিব লাগিব। আপোনালোকে কেনেধৰণৰ সহযোগিতা বিচাৰে ৰাইজক? এতিয়া ৰাইজৰ পৰাই আমি সহায়টো ল'ব লাগিব। ৰাইজকে কেনেকৈ কৰিলে আমি কিবালৈ যাব লাগিব, নিশ্চয় ভাল কৰিব পাৰে। মই সামগ্ৰিক দৃশ্য দেখাবলৈ মোৰ ভিডিঅ' অনুৰোধ জনাম। এয়া হৈছে উইয়ামগুৰিৰ সামগ্ৰিক দৃশ্য। এই দৃশ্য মই দেখাবলৈ বিচাৰিম এটা গ্ৰাম্যাঞ্চলৰ এটা দৃশ্য। ইয়াৰ উৎস হৈছে, মই আগতে কৈছোঁ, NSPC পেটেল কোম্পানী। যিহেতু ইয়াতে কৃষিজীৱী আৰু প্ৰায় মধ্যবিত্ত লোক ইয়াতে আছে। তেখেতলোকে শ্ৰমিক হিচাপে
বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে আৰু যিটো শ্ৰমিক কাম কৰিবলৈ যোৱাৰ পাছত যিটো পেটেল নামৰ NSPC কোম্পানীৰ পৰা তেখেতলোকে এই সংক্ৰমণ লৈ অনা বুলি আশা প্ৰকাশ আৰু ইতিমধ্যে জিলা প্ৰশাসনে জানিব দিছে 1.5 শতাধিক লোক আক্ৰান্ত হৈছে পেটেলৰ পৰা আৰু গোটেইবিলাকে আমি যদি চাওঁ মিংমাং ইয়াতে মিংমাং অঞ্চলৰ সৰহবাস আৰু লগতে ইয়াতে জয়ৰামপুৰ বৰবাম মিছামাৰী মধ্যমিমাং এনেধৰণৰ লোক আক্ৰান্ত হোৱা বুলি গোগামুখ কচুতলি এই অঞ্চলৰ লোকসকল আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পৰা এতিয়া কেনেধৰণে যিটো গ্ৰামাঞ্চল লোকসকল সচেতন কেনেধৰণে কৰিব ইতিমধ্যে দল সংগঠন আৰু ইয়াতে যে TMPKৰ পৰা MMK আৰু লগতে দল সংগঠনে নামি পৰিছে পদক্ষেপ গ্ৰহণ কৰিছে বিভিন্ন সময়ত বিভিন্ন সজাগতাৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত কেৱল দল সংগঠন বা প্ৰশাসন নহয় ৰাইজৰ সহযোগিতা সহমৰ্মিতা প্ৰকাশ কৰাৰ তেখেতলোকে আচলতে সকলো যে সচেতন হ'ব লাগিব এই ক্ষেত্ৰত তেখেতলোকে আশা প্ৰকাশ কৰিছে আৰু আশাসকলৰ ক্ষেত্ৰত কিন্তু মানিবলগীয়া এটা কথা তেখেতলোকে ইতিমধ্যে নিজৰ যি তুচ্ছ জ্ঞান কৰি নিজৰ শৰীৰত তুচ্ছ জ্ঞান কৰি ইতিমধ্যে এই ক্ষেত্ৰত নামি পৰিছে আশা অংগনবাদীৰ লোকসকল এয়া হৈছে ধেমাজি গোগামুখৰ আটাইতকৈ সংক্ৰমণ হোৱা উইৰামগুৰি এটা গ্ৰামাঞ্চলৰ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা এই এলেকা হয়